নমস্কাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ। তো আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে 2024 চনৰ আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিমৰ বিষয়ে, শ্বৰ্টকৈ আমি আৰবাছ বুলি কওঁ। তো এইটো সকলোৱে জানে, বহুত পুৰণি, বহুত বছৰৰ পৰা চলি আহিছে আনন্দৰাম বৰুৱা বঁটা হিচাপে। ঠিক আছে, আনন্দৰাম বৰুৱা বঁটা হিচাপে চলি আহিছে। পূৰ্বতে কি হৈছিলে, এই এৱাৰ্ডটোত দিছিলে কি আমাক কম্পিউটাৰ দিছিলে। ঠিক আছে, কম্পিউটাৰ দিছিলে, ডেস্কটপ দিছিলে। প্ৰথমতেতো ডেস্কটপ দিছিলে, তাৰপিছত লেপটপ দিবলৈ ধৰিলে, আৰু এতিয়া দুবছৰমানৰ পৰা কি হৈছে, এইটো লেপটপৰ সলনি মাজতে কি কৰিছিলে, লেপটপ বা কেছ দুটা অপশ্যন দিছিলে, লেপটপ অব্লিক কেছ, যিটো চিলেক্ট কৰে সেইটোৱে ল'ব পাৰে। কিন্তু বৰ্তমান সময়ত আজি দুবছৰমানৰ পৰা কি কৰিছে, সম্পূৰ্ণৰূপে এইটো কেছ এৱাৰ্ড কৰি দিছে। ঠিক আছে, এটা ফিক্স এমাউণ্ট দিব। সেই এমাউণ্টটোৰ কাৰণে অনলাইন এপ্লিকেশ্যন 2024 চনৰ বাবে অলৰেডি খুলি দিছে। ঠিক আছে, তো আমি ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো চাম, কেনেকৈ কি বিচাৰিছে আৰু লাষ্ট ডেট কেতিয়ালৈকে আছে, সকলোখিনি তথ্য চাম। লগতে গোটেই প্ৰচেছটো চাম, কেনেধৰণে আমি আবেদন কৰিব লাগিব। বহুতে আবেদন কৰোঁতে ভুল কৰে, যোৱাবাৰ বহুতে ভুল কৰিছে। তো কিছুমান সাৱধান হ'বলগীয়া পইণ্ট আছে, সেই সকলোখিনি ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাব। তো আমি ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে আমি অফিচিয়েল নটিফিকেশ্যনটোৰ দ্বাৰাই চাওঁ। অফিচিয়েল নটিফিকেশ্যন এইটো 16 জুলাই 2024 পেপাৰত দিছিলে, বা অফিচিয়েল ৱেবছাইটটোতো আমি চাম। তো আমি পেপাৰ কাটিংটো চাই লৈছোঁ। তো ইয়াতে কি কৈছে, দিছ ইজ ফৰ ইনফৰ্মেশ্যন অফ অল দ্য এলিজিবল ষ্টুডেণ্ট অফ আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড 2024। এতিয়া কি কৈছে, 2024 চনৰ আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ কাৰণে যিসকল কেণ্ডিডেট এলিজিবল হয়, সকলোৰ কাৰণে নটিচটো দিয়া হৈছে কৈছে। আৰু এলিজিবল কোন? পূৰ্বতে কি হৈছিলে, আনন্দৰাম বৰুৱা বঁটা কাক দিছিলে? যিসকলে কি কৰে, HSLCত 60% বা এবভ 60% এবভ পায়, তেওঁলোকক এই বঁটাটো দিছিলে। কিন্তু বৰ্তমান সময়ত কি, আজি 2-3 বছৰৰ পৰা এইটো কি কৰি পেলালে, 75%। ঠিক আছে, HSLCত 75% বা তাতকৈ বেছি পোৱাসকলেহে এই স্কিমটোৰ কাৰণে এলিজিবল হ'ব। আৰু ইয়াতে লিখিও দিছে ব্ৰেকেটত। ঠিক আছে, কোন এলিজিবল? হু হেভ চিকিউৰ্ড 75% and above mark in HSLC examination 2024 conducted by SEBA. তো সেবাই কণ্ডাক্ট কৰা মেট্ৰিক পৰীক্ষাত 75% এবভ পোৱাসকলেহে এলিজিবল হ'ব। That the link that is vidyarthi.co.in and www.madhyamik.assam.gov.in এই দুটা ৱেবছাইট দিছে। এই দুটা ৱেবছাইটত গৈ আমাক কি কৰিবলৈ কৈছে, আমাক এপ্লাইটো কৰিব কৈছে। ঠিক আছে, এই দুটা আমাক ৱেবছাইট দি দিছে। আৰু ছাবমিশ্যন অফ বেংক একাউণ্ট ডিটেইলছ ইজ লাইভ অপেন ফ্ৰম 15 জুলাই 2024। অৰ্থাৎ 15 জুলাই 2024 তাৰিখৰ পৰা বেংক একাউণ্ট ডিটেইলছটো ছাবমিট কৰিবৰ কাৰণে পৰ্টেলটো খুলি দিয়া হৈছে বুলি কৈছে। কিন্তু ইয়াত অকল বেংক একাউণ্ট ডিটেইলছ বুলি কৈছে, কিন্তু অকল বেংক একাউণ্ট নহয়, আৰু দুটামান তথ্য আমি দিব লাগিব। কিন্তু মেইনলি আমাৰ বেংক একাউণ্টটোৱে দিব লাগিব। বাকী তথ্যটো আমাৰ কোনে কিমান 75% পাইছে, কোনে কিমান পাইছে, সেইটোতো অলৰেডি তেওঁলোকৰ হাতত আছেই। তো সেইকাৰণে আমাৰ মেইন বস্তুটো বেংক ডিটেইলছ কাৰণে ইয়াতে বেংক ডিটেইলছ বুলি লিখিছে। কিন্তু অকল সেইটোৱে নহয়, আমি আৰু বস্তু চাব লাগিব। আৰু এই বেংক ডিটেইলছটো ছাবমিট কৰোঁতে বহুতে ভুল কৰে, সেইকাৰণে তাত সাৱধান হ'বলগীয়া কথা আছে। মই সেইখিনি সকলোখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই যাম। আৰু কি কৈছে, দ্য পৰ্টেল উইল বি ক্ল'জড এট মিডনাইট অফ 25 জুলাই 2024। অৰ্থাৎ কি হৈছে, আমাৰ লাষ্ট ডেট কেতিয়া হৈ গ'ল, 25 জুলাই। ঠিক আছে, আৰু ষ্টাৰ্ট কেতিয়া হৈছে, 15 তাৰিখে। মাত্ৰ আমাক 10 দিন সময়হে দিছে এপ্লাইৰ কাৰণে। ঠিক আছে, মাত্ৰ 10 দিন সময় দিছে আমাক এপ্লাইৰ কাৰণে। আমি এই সময়ছোৱাতে আবেদনখিনি কৰিব লাগিব। ইয়াতে কি লাগিব, সেয়াৰো লিষ্ট এখন দিছে। ইয়াতে কি কৈছে, বেংক একাউণ্ট লাগিব। আৰু বেংক একাউণ্টটো কাৰ হ'ব লাগিব কৈছে, যিজনে এৱাৰ্ডটো পাব, এৱাৰ্ডিয়ে নিজৰ বেংক একাউণ্ট দিব লাগিব, কোনো গাৰ্জেনৰ একাউণ্ট নচলিব। ঠিক আছে, যদি নাই আপোনালোকে অতি সোনকালে খুলি ল'ব। নেক্সট, বেংক একাউণ্ট নামটো কি কৈছে, সেবাৰ এডমিট কাৰ্ড আৰু মাৰ্কশ্বিটৰ লগত মিলিব লাগিব। বহুতৰ কি হয়, বোলে ৰমেন ROMEN থাকে, পাছবুকত বোলে আছে RAMEN। তো ইয়াতে কি হ'ব, A আৰু O ডিফাৰেঞ্চ এটা আহি গ'লনে? তো যদিহে আপোনাৰ মেট্ৰিকৰ এডমিটত RO আছে, তেতিয়াহ'লে অৰিজিনেল নেমটো RO হয়। বেংকত ভুলকৈ আছে, তেতিয়া আপুনি কি কৰিব, KYC দি বেংকত KYC দি নামটো শুধৰাই ল'ব পাৰিব। ঠিক আছে, তাৰপাছতে কিন্তু আবেদন কৰিব। যদি ডিফাৰেঞ্চ আছে নহয়, আবেদনটো নকৰিব। ইয়াতে
হয়তো অসুবিধা হ'ব পাৰে কাৰণ ইয়াতে মেনশ্যন কৰি দিছে যে একজেক্টলি ছেম হ'ব লাগিব সেবাৰ এডমিট কাৰ্ড বা মাৰ্কশ্বিটৰ লগত নেক্সট কি কৈছে দ্য এৱাৰ্ডি শুড ছাবমিট দ্য কাৰেক্ট IFSC কোড তো IFSC কোড বেংকৰ যিটো IFSC কোড সেই কোডটো ইয়াতে তেওঁলোকে দিব লাগিব বুলি কৈছে বেংক একাউণ্ট ডিটেইলছ যেতিয়া দিব ইয়াতে এইটো বস্তুনো কেলে পইণ্টটো দিছে এনেও বেংক একাউণ্ট ডিটেইলছটো লগত এইটো দিয়া হ'বই কিন্তু কি কাৰণে ইয়াতে কৈছে কাৰণ এইটো বহুতে ভুল কৰে বহুতে জিৰ' ঠাইত অ' লিখে মই সেইখিনি কথা ভালকৈ বুজাই দিম কি কৰে ঠিক আছে এইটো সাৱধান হ'বলগীয়া কথা নেক্সট কি কৈছে দ্য বেংক একাউণ্ট শুড বি এক্টিভ অৰ অপাৰেশ্যনেল বহুতৰ মাইনৰ একাউণ্টবিলাক কি হয় KYCৰ অভাৱত বা বাৰ্থ চাৰ্টিফিকেট দি খোলা হয় পেন কাৰ্ড নাথাকে পেন কাৰ্ড নাথাকিলে কি হয় KYC লাগি থাকে তেতিয়া কি হয় একাউণ্টটো ষ্টপ হৈ থাকে তো তেনে একাউণ্টবিলাকক কি হয় যদি বহুত দিন ষ্টপ হৈ আছে মানে অপাৰেশ্যনেল নহ'ব এক্টিভ নহ'ব তেতিয়াহ'লে তেনে একাউণ্টত পইচা নোসোমাব পাৰে সেইকাৰণে কি কৈছে বেংক একাউণ্ট শুড বি এক্টিভ অৰ অপাৰেশ্যনেল নেক্সট মাইনৰ একাউণ্ট হোল্ডাৰ দ্য মিনিমাম ট্ৰানজেকশ্যন লিমিট শুড বি মেইনটেইন এনেও সকলোখিনি মাইনৰ একাউণ্টে হ'ব ঠিক আছে যদি মেট্ৰিক পাছ কৰিছে বৰ্তমান মাইনৰ একাউণ্টে হ'ব গোটেইখিনি তো সেইকাৰণে মিনিমাম ট্ৰানজেকশ্যন লিমিটটো বজাই ৰাখিবলৈ কৈছে যাতে একাউণ্টটো চলি থাকে নেক্সট কি কৈছে কেয়াৰ শুড বি টেকেন হোৱাইল এণ্টাৰিং দ্য বেংক একাউণ্ট ডিটেইলছ ইয়াতে মই যিটো কথা ক'লোঁ অ' আৰু জিৰ' কথা ইয়াতে জিৰ' আৰু অ'ৰ মাজত ডিফাৰেঞ্চটো ভালকৈ চাব গৈছে ঠিক আছে যদি জিৰ' থাকে তাত অ' লিখিলে কিন্তু কোনো পইণ্টে নহ'ব ঠিক আছে নেক্সট কি কৈছে মোবাইল নম্বৰ অফ দ্য এৱাৰ্ডি মাষ্ট বি এণ্টাৰ্ড ফৰ ফাৰ্ডাৰ কমিউনিকেশ্যন তো ভৱিষ্যতৰ যিকোনো কমিউনিকেশ্যনৰ বাবে যিকোনো নটিচৰ কাৰণে বা আপোনাক যদি পইচাটো কেতিয়া পাব কি কৰিব সেইবোৰ খবৰ দিবৰ কাৰণে এটা এক্টিভ মোবাইল নাম্বাৰ আপোনালোকে মেনশ্যন কৰিব লাগিব ঠিক আছে নেক্সট এতিয়া আমাক কি কৈছে ইয়াতে ক'ত যাব কৈছে বিদ্যাৰ্থী পৰ্টেলত যাব কৈছে আমি বিদ্যাৰ্থী পৰ্টেলত গৈ চাই লওঁ আমি তাতে কি কৰিব লাগিব ঠিক আছে তো এইটো হৈছে বিদ্যাৰ্থী পৰ্টেলটো মই পৰ্টেলটোত আহি লৈছোঁ আৰু ইয়াতে আমাৰ নেট বহুত শ্ল' হয় সেইটো কাৰণে মই সকলোখিনি তথ্য এটা উলিয়াই থৈছোঁ এইটোৱে হৈছে মেইন ৱেবছাইটটো ঠিক আছে এইটোৱে মেইন ৱেবছাইটটো bidyarthi.co.in ঠিক আছে এই ৱেবছাইটটোত গ'লে আপোনালোকে দেখা পাব ইয়াতে ওপৰতে এটা আখৰ চলি গৈ আছে দেখিছেনে আৰবাছ ৰেজিষ্ট্ৰেশ্যন 2024 লাইভ নাও অপেন ফৰ ৰেজিষ্ট্ৰেশ্যন তো ইয়াতে আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে কি হ'ব আমাৰ সন্মুখত এই পেজটো খোল খাই যাব ঠিক আছে ইয়াতে কি হৈছে প্ৰথমতে লগ ইন কৰিবলৈ দিছে আৰু এটা ইউজাৰ নেম আৰু পাছৱৰ্ড বিচাৰিছে যদিহে আপুনি প্ৰথমবাৰ কাৰণে ইয়াতে ভিজিট কৰিছে তো আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড নাথাকিব তো আপুনি ক্ৰিয়েট কৰিব লাগিব ইয়াতে তলৰ ফালে দেখিছে ডু ইউ হেভ এন একাউণ্ট যদি আপোনাৰ একাউণ্টটো আছেনে সুধিছে যদি নাই কি কৰিবলৈ দিছে ৰেজিষ্টাৰ হিয়াৰ তো ৰেজিষ্টাৰ হিয়াৰ যদি আপুনি ক্লিক কৰে আপোনাৰ সন্মুখত খোল খাব এখন ৰেজিষ্ট্ৰেশ্যন পেজ ঠিক আছে ইয়াতেই তথ্যখিনি দিব লাগিব ইয়াতে ৰোল নাম্বাৰ ভৰাব লাগিব ইয়াতে ৰোলটো কি হ'ব ৰোলটো হৈছে কি থাকে ন এনেকৈ আমাৰ এবাৰ 24 চনৰ কাৰণে B24 তাৰপিছত হাইফেনডাল থাকে তাৰপিছতে 4টা ডিজিট থাকে মই এনেই কিবা এটা দি দিছোঁ বোলে 3 মই জাষ্ট ডেমো দেখাইছোঁ ঠিক আছে তো এনেধৰণে থাকিব পাৰে লাষ্ট তাৰপিছত নংটো কি আকৌ এটা 4 ডিজিট নাম্বাৰ থাকিব পাৰে নাম্বাৰ ধৰি ল'লোঁ মই 0001 ঠিক আছে তো এনেধৰণে ৰোল আৰু নম্বৰটো লিখিব লাগিব নেক্সট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা আমাৰ 9ত ৰেজিষ্ট্ৰেশ্যন কৰিলে নাম্বাৰ এটা দিয়ে বা এডমিট কাৰ্ডখনতো সেই নাম্বাৰটো থাকে সেই নাম্বাৰটো ভৰাব লাগিব ধৰি ল'লোঁ মই এক্সাম্পল হিচাপে বোলে 13/RV/ তেনেধৰণে এটা দীঘল নাম্বাৰ থাকে ঠিক আছে তো সেই দীঘল গোটেই নাম্বাৰটো আমি ইয়াতে ভৰাব লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নেক্সট এটা ইমেইল আইডি আমি দিব লাগিব ইমেইল আইডিটো দিব লাগিব তাৰপাছতে মোবাইল নাম্বাৰ দিব লাগিব আৰু মোবাইল নাম্বাৰটো এতিয়া কি কৈছে বেকগ্ৰাউণ্ডত লিখিছে আধাৰ লিংক মোবাইল নাম্বাৰ দিব কৈছে ঠিক আছে আধাৰ লিংক মোবাইল নাম্বাৰটো দিব কৈছে তো নাম্বাৰটো দি আমি চেণ্ড OTPত ক্লিক কৰিম তাৰপাছতে এটা OTP আহিব মোবাইলত OTPটো আহিব তাৰপিছত আমি ইয়াতে OTPটো টাইপ কৰি ভেৰিফাই কৰিম তাৰপিছতে আমি ছাবমিটত ক্লিক কৰিম যাহে আমি ছাবমিটত ক্লিক কৰিম আমাৰ সন্মুখত এটা মেছেজ আহিব ঠিক আছে আমাৰ মোবাইলত এটা মেছেজ আহিব মেছেজটো এনেকৈ আহিব কংগ্ৰেচুলেশ্যন ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড ইউৰ ইউজাৰ ID ইজ বুলি কৈ মোবাইল নাম্বাৰটো আৰু ইমেইল আইডিটো আহিব এণ্ড পাছৱৰ্ড ইজ ইয়াত এটা পাছৱৰ্ড দিছে ঠিক আছে ইয়াত এটা পাছৱৰ্ড দিছে তো সেই পাছৱৰ্ডটো আমি ইউজ কৰি আমি তাতে লগ ইন কৰিব লাগিব ঠিক আছে ইউজাৰ নেমটো কি হ'ব ইয়াত আমি এইটো পেজত হৈ গ'ল মানে ছাকচেছফুলি ৰেজিষ্টাৰ্ড হৈ যাব তাৰপিছত আকৌ এই পেজটোলৈ আহিব লাগিব আমি লগ ইন কৰা পেজটোলৈ ঠিক আছে তাতে আমি লগ ইন কৰিব লাগিব ইউজাৰ নেমটো আমি কি দিম মোবাইল নাম্বাৰটো নহ'লে ইমেইল আইডিটো কোনোবা এটা দিলেই হ'ল আৰু পাছৱৰ্ডটো কি হ'ব যিটো আমাৰ মেছেজত আহিছিলে মেছেজটো এনেধৰণে আহিব মই মেছেজটো এটা স্ক্ৰীনশ্বট এটা লৈ দেখাইছোঁ এইটো সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে
এইটো মই যেটো স্ক্ৰিনশ্বট লৈছো এইটো এই পাছৱৰ্ডটো আহিছে আমি এইটো এনেকৈ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো ব্যৱহাৰ কৰি আপুনি লগইন কৰি ললে তাৰ পাছৰ প্ৰসেছখিনি আমি ইয়াতে চাই লওঁ কি কৰিব লাগিব ঠিক আছে তো এইটো হৈছে আমাৰ সেই পাছৱৰ্ডটো ঠিক আছে নে এইটো সেই পাছৱৰ্ডটো আৰু সকলোৰে কাৰণে বেলেগ বেলেগ যেটো আপোনালোকৰ SMS-ত আহিব সেইটো ইউজ কৰিব নেক্সট আমি যাওঁ লগইন কৰাৰ পাছত আমাৰ সন্মুখত প্ৰথমতে এই ডেশবৰ্ডটো খোল খাব ইয়াতে কি হ'ব ইয়াতে সকলোখিনি তথ্য যিখিনি প্ৰাইমেৰী ডিটেইলছ ষ্টুডেণ্টৰ সেইখিনি থাকিব ঠিক আছে তাতে ষ্টুডেণ্টৰ নেমটো থাকিব ইয়াতে ডেট অফ বাৰ্থ থাকিব মোবাইল নাম্বাৰ যেটো আমি ৰেজিষ্ট্ৰেশ্যনত ইউজ কৰিলোঁ নেক্সট জেণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ৰোল আৰু নাম্বাৰ এই তথ্যখিনি থাকিব ঠিক আছে এই তথ্যখিনি থাকিব তাৰপিছত আমি কি কৰিব লাগিব এই তথ্যখিনি থাকিব আমি এপ্লিকেশ্যনখন 5টা ষ্টেপত আমি কমপ্লিট কৰিব লাগিব ফাৰ্ষ্ট প্ৰফাইল নেক্সট এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব বেংক ডিটেইলছ আপলোড ডকুমেণ্টছ আৰু ডিক্লেৰেশ্যন দি আমি কমপ্লিট কৰিব লাগিব তাৰপিছত আমাৰ কি হ'ব কমপ্লিট হ'ব তো আমি ফাৰ্ষ্ট পেজটো অলৰেডি গ্ৰীণ হৈ গৈছে দেখিছে আমাৰ গ্ৰীণ যেতিয়া হৈ যাব মানে আপোনাৰ সেই ষ্টেপটো কমপ্লিট হৈ গৈছে তো প্ৰফাইলটো আমাৰ অলৰেডি ক্ৰিয়েট হৈ গৈছে মানে আমি ৰেজিষ্ট্ৰেশ্যন যে কৰিছিলোঁ সেইটো আমাৰ প্ৰফাইল ক্ৰিয়েট হৈ গৈছে নেক্সট আমি যাব লাগিব এপ্লিকেশ্যন ফৰ্ম ডিটেইলছ মানে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিবৰ কাৰণে তাৰ কাৰণে আমি ক'ত যাম এই লেফ্ট ছাইডটোতে দেখিছেনে আপোনালোকে প্ৰফাইল তাৰপাছতে আছে কি ষ্টুডেণ্ট এপ্লিকেশ্যন ফৰ্ম তাতে আমি এইটোতে আমি ক্লিক কৰিব লাগিব এইটোতে ক্লিক কৰিব লাগিব মই লাইভ এখন দেখাব পৰা নাই কাৰণ লাইভ দেখালে বহুখিনি তথ্য আমি ব্লাৰ কৰি দিবলগীয়া হয় কাৰণ এইবিলাক তথ্য এইবিলাক নাম চাম আমি দেখাব নোৱাৰোঁ তো সেইকাৰণে কি হয় মই স্ক্ৰীনশ্বট লৈ শ্লাইডৰ যোগেদি বস্তুখিনি বুজাইছোঁ সকলোখিনি একেই আছে কিন্তু জাষ্ট মই স্ক্ৰীনশ্বট লৈ বস্তুখিনি বুজাইছোঁ ঠিক আছে আমি ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত আমাৰ সন্মুখত কি খোল খাব পাৰ্চনেল ইনফৰমেশ্যন ষ্টুডেণ্টৰ পাৰ্চনেল ইনফৰমেশ্যন য'ত কি থাকিব ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাম ফাদাৰ নেম মাদাৰ নেম ডেট অফ বাৰ্থ জেণ্ডাৰ ৰিলিজন কাষ্ট মিডিয়াম কোনটো মিডিয়ামত এক্সাম দিছিলে মোবাইল নাম্বাৰ স্কুলৰ কোডটো যিটো স্কুলৰ পৰা আপুনি মেট্ৰিক পাছ কৰিছে যিটো দিছে নেক্সট স্কুলৰ নামটো আৰু স্কুলখন ক'ত আছে ডিষ্ট্ৰিক্টটো তো এই সকলোখিনি তথ্যটো মানে আগৰ পৰাই ফিল আপ থাকিব তাৰ পৰা অলপ তললৈ যদি স্ক্ৰল কৰি দেখা পাব ইয়াৰ তলতে কি আছিলে অবটেইন মাৰ্ক গ্ৰেণ্ড টোটেল ডিভিজন আৰু পাৰ্চেণ্টেজ ঠিক আছে ইয়াতে কিমান মাৰ্কছ পাইছিলে কিমানৰ ভিতৰত আৰু পাৰ্চেণ্টেজটো কি যেহেতু আমাৰ 75+ লাগে ইয়াতে 76 আছে কাৰণ তেওঁ এলিজিবল হয় ঠিক আছে তো এইখিনি বস্তু আগৰ পৰাই ফিল আপ থাকিব এইখিনি বস্তু আমি ফিল কৰিব নালাগে তাৰ আমি তললৈ যদি স্ক্ৰল কৰোঁ দেখিম কি তো ইয়াতে কি কৰিব লাগিব কিছুমান বস্তু আমি ফিল কৰিব লাগিব তাৰ আগলৈকে সকলোখিনি বস্তু ফিল হৈ আছিলে তো ইয়াতে যিখিনি বস্তু ইয়াতে অল্টাৰনেট কণ্টেক্ট নম্বৰ ইয়াতে ইমেইল আইডি অলৰেডি ফিল হৈয়ে থাকিব নেক্সট ইয়াতে যিখিনি বস্তু ইয়াত ফিল আপ কৰিবলগীয়া আহিছে প্ৰিফিলটো আগতে যিখিনি আছে সেইখিনিতো আছেই যিখিনি নতুনকৈ ফিল আপ কৰিবলৈ আহিছে ব্লেংক আহিছে সেইখিনি সকলোখিনি কিন্তু ইয়াতে মেণ্ডেটৰী হয় সকলোখিনি ফিল আপ কৰিব লাগিব নহ'লে ছাবমিট নহ'ব ঠিক আছে ইয়াতে অল্টাৰনেট কণ্টেক্ট নাম্বাৰ দিব লাগিব দিলোঁ তাৰপাছতে ইয়াতে ক্লাছটো প্ৰেজেণ্ট ক্লাছটো ইয়াতে চিলেক্ট কৰিব লাগিব ঠিক আছে প্ৰথমতে কিন্তু প্ৰথম দিনাখন ইয়াতে অকল ক্লাছ 10টো ওলাইছিলে যিটো নহয়ে কাৰণ প্ৰেজেণ্ট হ'লেতো সদায় 11টোৱে হ'ব তেতিয়া আমি 11টো চিলেক্ট কৰিব লাগিব এটাই ওলাব তাৰপাছতে এইটো প্ৰেজেণ্ট ক্লাছ ঠিক আছে নেক্সট ইয়াতে এটা কুৱেশ্যন হৈছে নেম অৰ ডেট অফ বাৰ্থ অফ দ্য ষ্টুডেণ্ট কাৰেক্টেড আফটাৰ SSLC এক্সাম মানে এক্সামৰ পাছত কেনেবাকৈ ডেট অফ বাৰ্থ বা নাম শুধৰণি কৰা হৈছে নেকি যদি কৰিছে কোনটো কৰিছে চিলেক্ট কৰি ইয়াতে ডিটেইলছখিনি দিব লাগিব যদি ডেট অফ বাৰ্থ যদি দুইটাই হয় দুইটা এনেকৈ দিব লাগিব ঠিক আছে যদি নাই দিয়া আপোনালোকে ননটো চিলেক্ট কৰি থ'লে হ'ল ঠিক আছে নেক্সট তাৰ যদি তললৈ চাওঁ আমাৰ কি হৈছে ডু ইউ হেভ আধাৰ নাম্বাৰ বুলি দিছে ডু ইউ হেভ আধাৰ নাম্বাৰ তেতিয়া আধাৰ নাম্বাৰ যদি আপোনাৰ আছে ইয়াতে য়েছ বা ন' কৰিব লাগিব যদি য়েছ কৰে নিজৰ আধাৰ নাম্বাৰটো ইয়াতে ফিল আপ কৰিব লাগিব আৰু যদি কেনেবাকৈ ন' কৰে যদি নিজৰ নাই তেতিয়াহ'লে কিন্তু গাৰ্জেণ্টৰ নিজৰ দেউতাৰ আধাৰ নাম্বাৰটো ইয়াতে ভৰাব লাগিব ঠিক আছে কিন্তু আধাৰ নাম্বাৰটো দিবই লাগিব আৰু আপোনালোকে য়েছ কৰিব নিজৰটোৱে দিব ঠিক আছে নেক্সট ইয়াতে পেৰেণ্টৰ কণ্টেক্ট নাম্বাৰটো বিচাৰিছে যিটো অল্টাৰনেট নাম্বাৰ হয় সেইটোকে ইউজ কৰিব পাৰে কোনো কথা নাই কিন্তু দিব লাগিব ইয়াতে নেক্সট পেৰেণ্টৰ এনুৱেল ইনকাম ইয়াতে চিলেক্ট কৰিব লাগিব কোনো এমাউণ্ট ইয়াতে পুট কৰিব নালাগে ইয়াতে স্লেব থাকে 3.5 লাখলৈকে 7 লাখলৈকে এনেকৈ আছে তো আপোনালোকে যিটো হয় নিজৰ সেই বস্তুটো চিলেক্ট কৰি ল'লেই হ'ল ঠিক আছে চিলেক্ট কৰি দিলেই হ'ল ইয়াতে কোনো দিব নালাগে লিখি দিব নালাগে চিলেক্ট কৰি দিলে নেক্সট যদি চাওঁ আমি ইয়াতে কি আছে কেণ্ডিডেটৰ কমিউনিকেশ্যন এড্ৰেছ বিচাৰিছে ঠিক আছে তো এটা এড্ৰেছত আমি এড্ৰেছ 1 এড্ৰেছ 2 এড্ৰেছ 3 আমি ভৰাব লাগিব যদি এড্ৰেছ 1টো আমি গাঁও ভৰাইছোঁ এড্ৰেছ 2টো আমি পোষ্ট অফিচ ভৰাই দিম এড্ৰেছ 3টো আমি পুলিচ ষ্টেচন ভৰাই দিম নেক্সট আকৌ গাঁওখনৰ নামটোকে আৰু এৰিয়া ঠাইত পোষ্ট অফিচটোকে ভৰাই দিব পাৰোঁ আৰু ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব ইয়াতে লিষ্ট থাকিব ইয়াতে ষ্টেট চিলেক্ট কৰিব লাগিব আৰু পিনক'ডটো লিখি দিব লাগিব
ঠিক আছে টাউনৰ ক্ষেত্ৰত কি হয় নাম্বাৰ গলি নাম্বাৰ হাউচ নাম্বাৰ থাকিব পাৰে সেইবিলাক আপোনালোকে দিব পাৰে কিন্তু গাঁৱত ইমান বিশেষ নাই গাঁও পোষ্ট অফিচ পুলিচ ষ্টেচন এইকেইটা বস্তু আমি ভৰাই দিলেই হ'ল নেক্সট ইয়াতে কি কৈছে কমিউনিকেশ্যন আৰু প্ৰেজেণ্ট এড্ৰেছ বেলেগ বেলেগকৈ দিছে যদি আপোনাৰ দুটা এড্ৰেছ আছে আপুনি থাকে বেলেগত আৰু পাৰ্মানেণ্টটো বেলেগ তেতিয়া ফিল আপ কৰিব লাগিব যদি নাই ইয়াতে টিকটো মাৰি দিলেই হ'ল একেই হৈ যাব এতিয়া মই টিক কৰি দিলোঁ ছেম এজ এব আহি গ'ল এতিয়া ফিল আপ কৰিবলগীয়া নহ'ল নেক্সট আছে আমাৰ কি নেম অফ দ্য এক্সামিনেশ্যন চেণ্টাৰ ফ্ৰম হুৱেৰ এপিয়াৰ্ড SSLC এক্সামিনেশ্যন ইয়াতে আমাক সুধিছে কি ইনষ্টিটিউটৰ নামটো য'ৰ পৰা আমি মেট্ৰিক পাছ কৰিছোঁ কিন্তু নাম লেখাৰ কোনো অপশ্যনেই নাই ইয়াতে চেণ্টাৰটো আছে চেণ্টাৰ কোডটো আমি ভৰাই দিম চেণ্টাৰটো আমি কেনেকৈ হ'ব বুলি কৈছিলোঁ ধৰি লওক B240332 এনেকৈ যদি আমি হয় এইটো আমি লিখি দিলোঁ ঠিক আছে ইয়াতে কিন্তু নামটো লিখিবলৈ নাই নেক্সট আমি প্ৰথমতে কিন্তু ইয়াতে ভাবিছিলোঁ যে ইয়াতে লিখিব লাগিব কিন্তু ইয়াতে প্ৰেজেণ্ট যিহেতু দিছে আগতে আমাক পাই গৈছোঁ প্ৰেজেণ্ট ক্লাছ তাতে আমি 11টো পাইছোঁ সেইকাৰণে আমি ইয়াতে প্ৰেজেণ্ট ইনষ্টিটিউট যেতিয়া আমি 11ৰ ইনষ্টিটিউটটো দিব লাগিব য'ত আমি পঢ়ি আছোঁ ঠিক আছে নেক্সট ইয়াতে কোনটো প্ৰেজেণ্ট কোৰ্চটো দেখা পাইছে আপোনালোকে ছায়েন্স আৰ্টছ এইটোতো 11ৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব ইয়াতে যিটো হয় চিলেক্ট কৰিব নেক্সট ইয়াতে প্ৰেজেণ্ট ইনষ্টিটিউট ডিষ্ট্ৰিক্ট ইয়াতে যিখনত এতিয়া বৰ্তমান পঢ়ি আছে ঠিক আছে যিখনত আপুনি এতিয়া বৰ্তমান 11 ক্লাছটো ষ্টাডি কৰি আছে সেই যিটো ইনষ্টিটিউট হয় তাৰ জিলাখন য'ত আছে সেইটো আপুনি ইয়াতে লিখি দিব লাগিব নেক্সট ইয়াতে ষ্টেটটো লিখিব লাগিব ষ্টেটটো আছামে হ'ব যদি অসমত পঢ়ি আছে ঠিক আছে তো এনেধৰণে আপুনি এইখিনি বস্তু ফিল আপ কৰি ভালদৰে এবাৰ চাই ল'ব কাৰণ ইয়াত শুধৰণি কৰাৰ অপশ্যন নাই নেক্সট ইয়াতে ছাবমিট বুলি অপশ্যনটো পাব সেই ছাবমিট বাটনটোত ক্লিক কৰিব লাগিব ছাবমিট বাটনটো ক্লিক কৰাৰ পাছতে কি হ'ব ইয়াতে আপোনাৰ ষ্টেপটো ছাবমিট হৈ যাব নেক্সট আপোনাৰ সন্মুখত আহিব কি বেংক একাউণ্ট ডিটেইলছ কি ওলাব বেংক একাউণ্ট ডিটেইলছ অৰ্থাৎ আমি 2 নম্বৰ ষ্টেপটো কমপ্লিট কৰি ল'লোঁ ঠিক আছে প্ৰফাইলটো হৈ গৈছিলে এপ্লিকেশ্যন ফৰ্মটো হৈ গৈছে গ্ৰীণ হৈ গৈছে নেক্সট আমাৰ আহি গ'ল কি বেংক ডিটেইলছ তো ইয়াতে বেংক ডিটেইলছত কি হ'ব ফুল নেম অফ দ্য কেণ্ডিডেটৰ ফুল নামটো ইয়াতে অলৰেডি লিখা থাকিবই নেক্সট আমি ইয়াতে বেংক একাউণ্ট নাম্বাৰটো ফিল আপ কৰিব লাগিব আৰু এই বেংক একাউণ্ট নাম্বাৰটো ইয়াতেতো ফিল আপ কৰি দিব যিয়ে হয় বোলে 0029 কিবা আছে বা যি আছে আৰু তেনেকৈ ফিল আপ কৰি দিলে হ'ল কিন্তু আগত 0 আছে বুলি আকৌ 0 কেইটা ভেলু নাই বুলি নাভাবিব ঠিক আছে সেইটো বহুতে ভুল কৰে কি হয় বোলে একাউণ্ট নাম্বাৰটো বোলে আৰম্ভ হৈছে 2045 তেনেকৈ ঠিকে আছে কিন্তু আগত 00 থাকিলে বহুতে সেইটো ইগনোৰ কৰে কিন্তু ইগনোৰ নকৰিব ঠিক আছে এই একাউণ্ট নাম্বাৰ ক্ষেত্ৰত সেই 0 কেইটাৰ মূল্য আছে ঠিক আছে যদিহে 0020 এনেকৈ আছে তেতিয়া 0টো দিব লাগিব কিন্তু ঠিক আছে ইগনোৰ নকৰিব নেক্সট IFSC কোডটো পাছবুকখনতে থাকিবই এইটো বহুতে ভুল কৰে কি হয় এতিয়া মই দেখাই দিছোঁ SBI IFSC কোডটো SBI ক্ষেত্ৰত কি হয় SBI N000 তাৰপিছত ধৰি লওক 4232 ঠিক আছে এইকেইটা কি হয় SBI Nলৈকেতো ঠিকে আছে এইকেইটা আখৰ হয় নেক্সট কিন্তু এইকেইটা O নহয় এইটা কি 0 এইটা মনত ৰাখিব ঠিক আছে SBI N000 এইকেইটা 0 এইকেইটা কিন্তু O নহয় বহুতে কি কৰে O লিখি দিয়ে তেতিয়া কিন্তু এই বস্তুটো ভুল হ'ব আৰু আমাৰ অফিচিয়েল নটিফিকেশ্যনটো যেটো দিছিলে তাতো এই বস্তুটো কৈছে কি আমাক O আৰু 0 ফিল আপ কৰোঁতে কেয়াৰফুল হ'বৰ কাৰণে কৈছে ঠিক আছে ইয়াতে কিন্তু এইটো যদি O থাকে O কৰিব লাগিব কিন্তু IFSC ক্ষেত্ৰত SBI N তাৰপিছত কিন্তু এইকেইটা 0 হয় যেনেকৈ PNB ক্ষেত্ৰত আমি যদি চাওঁ PUNB 020 ঠিক আছে তো 4120 ধৰি ল'লোঁ এতিয়া ইয়াতে কি হ'ব এইটো হৈছে 0 PUNB লৈকে আখৰে হ'ল তাৰপিছত কিন্তু এইটো O নহয় এটা কি হৈছে 0 তেনেকৈ যদি গ্ৰামীণ বেংকৰ ক্ষেত্ৰত যদি চাওঁ আমি PUNB 0 আকৌ আখৰ আছে RB AGB ঠিক আছে ইয়াতে গোটেইখিনি আখৰে প্ৰায় কিন্তু মাজতে এইটো O নহয় এইটো কি ক'লো মই 0 তেনেকৈ গোটেইখিনি ক্ষেত্ৰত ভালকৈ চাব লাগিব বস্তু যদি কনফিউজ থাকে এবাৰ কনফাৰ্ম কৰি ল'লেই হ'ল ব্ৰাঞ্চত সুধি বা কোনোবা জনা মানুহক সুধি কিন্তু ভুলকৈ এইটো কৰিব নালাগে যোৱাবাৰ বহুতেই গ্ৰামীণৰ একাউণ্ট যিসকলে দিছে তেওঁলোকেতো এইটো OA লিখিছে ইয়াত কিন্তু 0 দিয়াই নাই আৰু সেইখিনি বহুত শুধাবলগীয়া হৈছে পাছত ঠিক আছে নেক্সট IFSC কোড দিলোঁ নেক্সট বেংকৰ নামটো ইয়াতে লিখিব লাগিব যদি ষ্টেট বেংক হয় আমি লিখি দিম ষ্টেট বেংক অফ ইণ্ডিয়া ঠিক আছে সম্পূৰ্ণ লিখি দিম যদি আমাৰ PNB হয় লিখি দিম পাঞ্জাৱ নেশ্যনেল বেংক তেনেকৈ নেক্সট ব্ৰাঞ্চটো কথা সুধিছে ব্ৰাঞ্চটো যিটো হয় দিলেই হ'ল বোলে যোৰহাট ব্ৰাঞ্চ তো যোৰহাট বুলি লিখি দিলেই হ'ল যোৰহাট ব্ৰাঞ্চ ঠিক আছে নেক্সট ব্ৰাঞ্চৰ কোডটো লিখি দিলেই হ'ল ব্ৰাঞ্চৰ কোডটো কি হয় প্ৰায় ব্ৰাঞ্চৰ SBI হ'লে লাষ্টৰ IFSC কোডটো যিকেইটা হয় সেইকেইটাই থাকে নহ'লে বা পাছবুকত থাকিবই সেইটো চাই লিখি দিলেই হ'ল ঠিক আছে নেক্সট একাউণ্ট টাইপটো ছেভিঙে থাকিব এইটো একো খলাবলগীয়া নাই তাৰপিছত আমি ভেৰিফাই একাউণ্ট ডিটেইলছ কৰিব লাগিব আৰু যদি ইয়াতে সকলো যদি তথ্য আপোনাৰ ঠিকে আছে নামটো বিশেষকৈ তেতিয়াহ'লে ইয়াতে একো নাই নেক্সট পেজলৈ গুচি যাব যদি নাই ইয়াতে কিন্তু হয়তো নামটো আকৌ লিখিবলৈ দিবও পাৰে ঠিক আছে তো ভেৰিফাই কৰিলে তাৰপিছত কি হ'ব আমাৰ সন্মুখত ওলাব কি নেক্সট ষ্টেজটো
আমাৰ 3 নম্বৰ ষ্টেপটো কমপ্লিট হৈ গৈছে তাৰপিছত আছে কি আপলোড ডকুমেণ্টছ তো আপলোড ডকুমেণ্টছতনো কি কি আছে আমাৰ কি কৈছে ফাৰ্ষ্ট পেজ অফ বেংক পাছবুকৰ ফ্ৰণ্ট পেজটো বিচাৰিছে নেক্সট পাছৱৰ্ড ফটো বিচাৰিছে আৰু এটা সিগনেচাৰ বিচাৰিছে তো ইয়াতে কি হ'ব আমাৰ পাছবুকৰ ফ্ৰণ্ট পেজটো স্ক্যান কৰি দিবা আমি ফটো মাৰি দিব লাগিব কিন্তু হেতু কি হ'ব লাগিব পিডিএফ ফৰ্মত থাকিব লাগিব ঠিক আছে ফটো নহব পিডিএফ হ'ব লাগিব ঠিক আছে পিডিএফ ফৰ্মত হ'ব লাগিব আৰু কি হ'ব ফাইলটো 250 KB ৰ তলত হ'ব লাগিব ঠিক আছে নেক্সট এটো আমি ইয়াতে সোর্স ফাইল কৰি ইয়াতে আমি আপলোড কৰি ল'ব লাগিব তাৰ পাছতে ফটো পাছৱৰ্ড ফটো হেতু কিন্তু কি হ'ব আমাৰ জেপিজি ফৰ্মত দিব লাগিব ফৰ্মত আমি পাছৱৰ্ড ফটো এখন দিলো তাৰ পাছতে হেতু ফাইলও কি হ'ব 250 KB তলতে আছে নেক্সট এটা সিগনেচাৰটো কি হ'ব এখন পেপাৰ এখন যিকোনো পেপাৰ আপুনি সাইনটো কৰি ললে কৰি ইয়াতে স্ক্যান কৰি বা ফটো মাৰি হেতু ইয়াতে আপলোড কৰিব লাগিব আৰু হেতু ফাইলও কি হ'ব জেপিজি ফৰ্মত থাকিব লাগিব 250 KB তলত ঠিক আছে এই গোটেইটা বস্তু আপলোড কৰি লোৱাৰ পাছত এনে ধৰণে আহিব তাৰ পাছতে কি হ'ব সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ পাছতে কি হ'ব আমাৰ এখন ডিক্লাৰেচন ফৰ্ম ওলাব ঠিক আছে এটা আমাৰ 6 নম্বৰ ষ্টেপটো হৈ গৈছে নেক্সট আছে কি ডিক্লাৰেচন তাতে কি কৈছে ইম্পৰ্টেন্ট নোট প্লিজ ৰিচেক দা এপ্লিকেশন ফৰ্ম বিফৰ ফাইনাল সাবমিট আমাক ভালকে তথ্যখিনি এবাৰ চাব কৈছে কাৰণ ইয়াতে কি দিছে ইয়াতে কৈছে যে আমি সকলোখিনি তথ্য ভালকে চালো ইয়াতে ডিক্লাৰেচনটো কি দিছে ভালকে চালো আৰু সকলো তথ্য শুদ্ধ আছে আৰু যদি ভুল হয় মই এখন কেনসেল হ'ব মই জানো মানে এইটো কথাই মানে ডিক্লাৰেচনটো দিছে আৰু ঠিক আছে তো ভালকে চাই ল'ব তাৰ পিছত ইয়াতে টিকটো কৰি আমি সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ লগে লগে আমাৰ ফৰ্মখন সাবমিট হৈ গ'ল ঠিক আছে সাবমিটত ক্লিক কৰাৰ লগে লগে আমাৰ হৈ গ'ল তাৰ পাছতে কি হ'ব ইয়াতে কি হৈছে ষ্টুডেন্ট ডিক্লাৰেচন ফৰ্ম সাবমিটেড সাকসেসফুলি তাৰ পাছতে আমাৰ সাবমিট হৈ গৈছে এটা ফৰ্ম ফিল হৈ গৈছে ঠিক আছে তাৰ পাছতে এই প্ৰগ্ৰেছ আছে আন্ডাৰ ৰিভিউ কমপ্লিটেড এইবোৰ তেওঁলোকৰ পাছৰ প্ৰসেস তো আপুনি যদি প্ৰিভিউটো চাই যে সব ঠিকই আছে নে নাই এবাৰ যদি চাও বা ইয়াতে প্ৰিভিউ যদি ক্লিক কৰে কি দেখা পাব এনেকে এপ্লিকেশনখন দেখা পাব ইয়াতে কি হ'ব এটা ষ্টুডেন্টৰ আইডি পাব আৰবাস বুলি কৈ এটা আইডি থাকিব সেই আইডিটো হয়তো ফিউচাৰ দৰকাৰ হ'ব পাৰে আপোনালোকে এখন প্ৰিন্ট আউট কৰি ৰাখিব নহলে বা আপোনালোকে এখন পিডিএফ কৰি মোবাইলতে সেভ কৰি ৰাখিব পাৰে তাৰপৰা এটা ফটো চাইনে সকলোখিনি তথ্য থাকিব পাৰে ইয়াতে সকলোখিনি তথ্য চাই মেলি ল'ব ঠিক আছে গোটেইখিনি বস্তু চাই মেলি ল'ব তাৰ পাছতে কি হ'ব এই সকলোখিনি প্ৰসেস আমাৰ ইয়াতে শেষ হ'ব ঠিক আছে আৰু কৰিবলগীয়া আমাৰ ইয়াতে নাই নেক্সট ইয়াতে ইন প্ৰসেস দেখাইছে তেওঁলোকে এটো প্ৰসেস কৰিব আৰু ইয়াতে ৰিভিউ আছে তেওঁলোকে ৰিভিউ কৰিব বস্তুটো শুদ্ধ আছে নে নাই সকলোখিনি তথ্য তাৰ পাছতে যদি ঠিকে আছে কমপ্লিট হ'ব তাৰ পাছতে আপোনালোকৰ এমাউন্টটো কি হ'ব একাউণ্টত ক্ৰেডিট হ'ব একাউণ্টত ক্ৰেডিট হ'ব সেইটো গম পাব যদি কিবা থাকে ইয়াতে মাজে মাজে লগইন কৰি চেক কৰি থাকিলে হ'ল যদি কিবা ইয়াতে ডেফিচিয়েন্সি পাইছে তেওঁলোকে হয়তো বিচাৰিব পাৰে ডকুমেন্টছ এটা যদি কিবা ভুল পাইছে আপোনালোকক কিবা বিচাৰিব পাৰে এটা নেক্সট কিবা কৰিবলগীয়া থাকিব পাৰে তো সেইখিনি কাৰণে আপোনালোকে কি হ'ব মানে কন্টিনিউ নহয় আৰু মানে মাজে মাজে ঠিক আছে মাজে মাজে কি হ'ব মাজে মাজে আপোনালোকে লগইন কৰি চাই থাকিব ঠিক আছে তো এইখিনি আছে গোটেই প্ৰসেসখিনি আশা কৰো ভিডিওটো চাই আপোনালোকৰ কিবা এটা হলো হেল্প হৈছে কিবা এটা হলো বুজিব পাৰিছে যদি বুজি পাইছে বা ভাল লাগিছে কিবা এটা তেতিয়াহলে লাইক এটা নিশ্চয় কৰিব ভিডিওটো আৰু যদি কিবা কোৱেশ্চন আছে না আপোনালোকৰ তেতিয়াহলে কি হ'ব কমেন্ট কৰিব মই যিমান পাৰো হেল্প কৰিম তাৰ পিছত যদি আপোনালোকৰ লগৰ বন্ধু-বান্ধৱীও আছে যিসকলে এপ্লাই কৰিব লাগে ভাবে যে তেওঁলোকো শুদ্ধকে এপ্লাই কৰক তেতিয়াহলে ভিডিওটো তেওঁলোকৰ লগত শেয়াৰ কৰি দিব ঠিক আছে তো লাইক কমেন্ট আৰু শেয়াৰ কৰিবই যদি ভাবে যে চেনেলটোত ভাল কিবা ইম্পৰ্টেন্ট বস্তু আমি ইন ফিউচাৰ পাব পাৰো তেতিয়াহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে আমি নেক্সট যিখিনি ভিডিও দিও আপোনালোকে সঘনাই পাই থাকে ঠিক আছে আজিলৈ ইমানে আছিল থ্যাংক ফৰ ওয়াচিং দিস ভিডিও বাই বাই